নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নীট আৰু নেট পৰীক্ষাত বিসংগতিক লৈ কঠোৰ মোদী চৰকাৰ। প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। এই সন্দৰ্ভত দেশত বলবৎ কৰা হ'ল নতুন আইন আৰু এতিয়াৰ পৰা প্ৰশ্নকাকত ফাদিল কৰিলেই 3 পৰা 10 বছৰ পৰ্যন্ত জেল হ'ব। লগতে 1 কোটি টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। নীট আৰু নেট পৰীক্ষাত বিসংগতিক লৈ কঠোৰ মোদী চৰকাৰ। প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা কোনোৱে প্ৰশ্নকাকত ফাদিল কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। প্ৰশ্নকাকত ফাদিল কৰিলে 3 পৰা 10 বছৰ পৰ্যন্ত জেল হ'ব আৰু লগতে 10 লাখৰ পৰা 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব প্ৰশ্নকাকত ফাদিলকাৰীক। লগতে পৰীক্ষাত নকল কৰিলেও সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে চৰকাৰ আনিলে এই নতুন আইন। নিশাটোৰ ভিতৰতে এণ্টি পেপাৰ লিক ল জাৰি কৰিলে দেশত কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ বন বিভাগৰ এনকাউণ্টাৰ। বনকৰ্মীৰ গুলীত মৃত্যু হৈছে 2 চোৰাং মাছমৰীয়াৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লাওখোৱা অভয়াৰণ্যত। লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ অভিযান। নিশা চোৰাং মাছমৰীয়াক লক্ষ্য কৰি গুলীচালনা বনকৰ্মীৰ আৰু বনকৰ্মীৰ গুলীত মৃত্যু হৈছে 2জন চোৰাং চিকাৰীৰ। নিহত হৈছে 2 ভাই ককাই ক্ৰমে জমিৰ উদ্দিন আৰু সমীৰ উদ্দিন। লাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে বিজেপি। হাৰিয়ানাত পতন হ'ব পাৰে বিজেপি চৰকাৰৰ। চৰকাৰ ভংগৰ বাবে ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছৰ। বিধানসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে বিজেপিয়ে। হাৰিয়ানাত যিকোনো মুহূৰ্তত পতন হ'ব পাৰে বিজেপি চৰকাৰৰ। যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে বিজেপি চৰকাৰ। বিধানসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে বিজেপিয়ে আৰু চৰকাৰ ভংগৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰিছে কংগ্ৰেছ দলে। নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কংগ্ৰেছৰ। বিজেপি চৰকাৰ ক্ষমতাত থকাৰ অধিকাৰ নাই বুলি দাবী কংগ্ৰেছৰ। চৰকাৰ গঠন কৰিবলৈ বিজেপিক 46 গৰাকী বিধায়ক লাগে, কিন্তু বৰ্তমান 41 গৰাকী বিধায়কহে আছে বিজেপিৰ লগত। এতিয়া বিজেপিয়ে বিধায়ক কিনা বেচা কৰিব বুলি দাবী কংগ্ৰেছ দলৰ। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়েব চাইনিয়ে। আমাৰ চৰকাৰৰ সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইছলামিক ৰাষ্ট্ৰ তাজিকিস্তানত এইবাৰ নিষিদ্ধ কৰা হ'ল হিজাব। 96% মুছলমান বসতি প্ৰধান তাজিকিস্তানত নিষিদ্ধ কৰা হৈছে হিজাব। দেশখনত এতিয়াৰ পৰা হিজাব পৰিধান কৰিলে 5 লাখ টকাৰ জৰিমনা বিহা হ'ব। হিজাব অসভ্যতাৰ প্ৰতীক বুলি ক'লে দেশখনৰ ৰাষ্ট্ৰপতিয়ে, আৰু ৰাষ্ট্ৰপতিয়ে এই মন্তব্য কৰি দেশত নিষিদ্ধ কৰা হৈছে হিজাব। এতিয়াৰ পৰা দেশখনৰ কোনো মহিলাই পিন্ধিব নোৱাৰিব হিজাব। পৰৱৰ্তী খবৰ, মক্কাৰ পৰা আহিছে আন এক বেয়া খবৰ। পবিত্ৰ হজ পালন কৰিবলৈ গৈ পুনৰ অসমৰ হজযাত্ৰীৰ মৃত্যু। এইবাৰ মক্কাত মৃত্যু হৈছে কাছাৰৰ কাটিকৰাৰ বৰুংগাৰ মহিউদ্দিনৰ। উল্লেখযোগ্য যে এই পৰ্যন্ত অসমৰ 5 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে মক্কাত আৰু প্ৰচণ্ড গৰমৰ বাবে সৰ্বমুঠ 1001ৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছে এইবাৰ পবিত্ৰ মক্কাত। পৰৱৰ্তী খবৰ, পত্নী থকাৰ পাছতো অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগত আটক অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানক। আৰক্ষীৰ সৈতে গৈ এটা এপাৰ্টমেণ্টত পত্নীয়ে ধৰা পেলালে ৰাজনৈতিক নেতাজনক। অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানক আটক কৰিলে হাতীগাঁও আৰক্ষীয়ে। জানিব পৰা মতে
জিয়াউৰ ৰহমানৰ পত্নী ফাৰ্নাছ নুৰিনৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে অসম জাতীয় পৰিষদৰ নেতাগৰাকীক হাতীগাঁৱৰ দ্ৰুশিকা এপাৰ্টমেণ্টৰ পৰা আটক কৰিছে। জিয়াউৰ ৰহমানৰ পত্নী ফাৰ্নাছ নুৰিনৰ অভিযোগ অনুসৰি জিয়াউৰ ৰহমানে দীৰ্ঘদিনে আন মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল আৰু দুয়োৰে বৰ্তমান বিবাহ বিচ্ছেদ সম্পৰ্কীয় গোচৰ ন্যায়ালয়ত চলি আছে। ন্যায়ালয়ে জিয়াউৰ ৰহমানক পত্নী আৰু সন্তানৰ খৰচ বহন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও কেৱল মাত্ৰ ৮,০০০ টকা আদায় দিয়েই দায়িত্ব সামৰিছে জিয়াউৰ ৰহমানে। উল্লেখযোগ্য যে যোৱা বহুদিন ধৰি তেওঁ পত্নী আৰু সন্তানৰ খৰচৰ বাবে দিয়া নাই কোনো ধন। ইয়াৰ উপৰিও ফাৰ্নাছ নুৰিনে ৰহমানৰ বিৰুদ্ধে আনিছে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰো অভিযোগ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি তেলেংগানাৰ কৃষকৰ ২ লাখ টকা পৰ্যন্ত ঋণ ৰেহাই ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰৰ আৰু এই সন্দৰ্ভত কৃষকক অভিনন্দন জনালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৬টা ডাঙৰ ঘোষণা। বিৰল কৃতিত্বৰ অধিকাৰী হ'ল গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল চমুকৈ GMCH। বহু ৰোগীৰ মুখলৈ হাঁহি আনিছে স্বাস্থ্য বিভাগে। সংবাদমেল পাতি সবিশেষ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰীৰ ৬টা গুৰুত্বপূৰ্ণ ঘোষণা। কি ঘোষণা কৰিছে চাওঁ আহক। বিৰল কৃতিত্বৰ অধিকাৰী হ'ল গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল চমুকৈ GMCH। ব্ৰেইন ডেড ৰোগীৰ পৰা বৃক্ক সংৰোপণ GMCHত। 2জন ব্যক্তিৰ সফলতাৰে সংৰোপণ কৰা হৈছে বৃক্ক আৰু লগতে নিসন্তান লোকৰ বাবে GMCHত সফলভাৱে কাম চলি আছে। নিসন্তান দম্পতীৰ বাবে GMCHত IVFৰ সুবিধা। ৭০,০০০ৰ পৰা ১ লাখ টকাৰ ভিতৰত খৰচ হ'ব IVFৰ বাবে আৰু ভৱিষ্যতে GMCHত লিভাৰ সংৰোপণৰ লক্ষ্য স্বাস্থ্য বিভাগৰ। GMCHত ২৮জন ৰোগীক মেৰুদণ্ড সংৰোপণ সফলভাৱে সম্পন্ন হৈছে আৰু আয়ুষ্মান কাৰ্ডৰ ওপৰত নিয়ন্ত্ৰণ অনাৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ। আজি GMCHত উপস্থিত হয় এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমৰ 5টা বিধানসভা সমষ্টিত শীঘ্ৰেই অনুষ্ঠিত হ'ব উপ নিৰ্বাচন আৰু সমাগত বিধানসভাৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ সমিতি গঠন। সমিতিৰ আহ্বায়কৰ দায়িত্বত দীপ্লু ৰঞ্জন শৰ্মা। 5টা বিধানসভা সমষ্টিৰ বাবে পৃথক পৃথক সমিতি গঠন বিজেপিৰ। বিহালী, চামগুৰি, চিডলি, ধলাই আৰু বঙাইগাঁৱত হ'ব উপ নিৰ্বাচন আৰু উপ নিৰ্বাচনক লৈ বিজেপিৰ লগতে প্ৰতিটো ৰাজনৈতিক দলেই কঁকালত টঙালি বান্ধিছে।